মই এটা আপোনালোকক প্ৰতিশ্ৰুতি দিব খোজো যিখিনি মথাউৰি ভাঙিছে কাছাৰত এতিয়ালৈকে মথাউৰি ভাঙা নাই আমাৰ কৰিমগঞ্জ জিলাত যিখিনি মথাউৰি ভাঙিছে য'ত ব্ৰিজ হ'ল সেই ব্ৰিজকেইটা 15 দিনৰ ভিতৰত আমি মাৰি দিম যাতে মানুহৰো অসুবিধা নহয় অহা যোৱা কৰাৰ অসুবিধা নহয় আৰু যদি পৰৱৰ্তী সময়ত বানপানী আহে যেহেতু আৰু 3 মাহ বানপানী আহিব পাৰে গতিকে এইখিনি সময়ত যাতে বানপানী নাহে গতিকে জিঅ' মেগা টিউব দি অহা 15 দিনৰ পৰা 20 দিনৰ ভিতৰত য'ত য'ত মথাউৰি ভাঙিলে গোটেইকেইটা মথাউৰি আমি ব্ৰিজ সম্পূৰ্ণ কৰি দিম মথাউৰি সম্পূৰ্ণ মেৰামতি কৰিম শিৱবাৰীৰ ক্ষেত্ৰত এই মুহূৰ্তত এইটো পিডব্লিউডিৰ লগত আছে পিডব্লিউডিৰ লগত ডেফিনেটলি আলোচনা কৰিম ইয়াত কেনেকৈ কি কৰিব পৰা যায় চিট পাইল বা অন্য কিবা ব্যৱস্থা কৰিব পাৰি নেকি কাৰণ এইটো অলপ প্ৰাকৃতিক কথা যিহেতু যিমান মাটি দিয়ে সিমান তললৈকে গৈ থাকে গতিকে পিডব্লিউডিৰ লগত আলোচনা কৰি নিশ্চয়কৈ কিবা এটা পাৰ্মানেণ্ট সমস্যা সমাধান কৰিবলৈ পাৰ্মানেণ্টলি চেষ্টা কৰিম বেটুকান্দিৰ সমস্যাটো মোক আৰু 1 বছৰ লাগিব আপোনালোকে জানে যে যিখন ডাঙৰ স্লুইচ গেটখন আবাৰ বনালো এখন কমপ্লিট হ'বলৈ মোক আহা ছিজনলৈকে লাগিব এখন কমপ্লিট হোৱাৰ লগে লগে বহুত সমস্যাৰ সমাধান হ'ব যিখন যোৱা বছৰ আমি ইনকমপ্লিট এখন স্লুইচ গেট আমি কমপ্লিট কৰিছিলোঁ ইট ৱাজ ডান বাই ইৰিগেশ্যন ডিপাৰ্টমেণ্ট ইট ৱাজ ষ্টাৰ্টেড বাই ইৰিগেশ্যন ডিপাৰ্টমেণ্ট আৰু সেইখনে এনাফ নহয় সেইখন স্লুইচ গেট তাত এনাফ নহয় সেইখন সৰু স্লুইচ গেট সেইকাৰণে আমি নতুন স্লুইচ গেট তাত বনাই আছোঁ কিন্তু স্লুইচ গেট এখন 6 মাহত বনাই নহয় অকণমান সময় লাগে এইবছৰ সম্পূৰ্ণ নহ'ল অহা বছৰ যেতিয়া বেটুকান্দিৰ স্লুইচ গেটখন সম্পূৰ্ণ হ'ব মথাউৰিটো খুব ভালকৈ মাৰিলোঁ বহুত ওখ কৰিলোঁ আপোনালোকে দেখিছে স্লুইচ গেটখন সম্পূৰ্ণ হোৱাৰ পাছত বেটুকান্দিৰ সমস্যাটো একেবাৰে সমাধান হ'ব বুলি মই আশা কৰোঁ কালিৰ পৰা পানী সোমাই আছে মই কৈছো নাই সেই স্লুইচ গেটখন আমাৰ নাছিলে মানে নতুনখন যদি বনাওঁতে কিবা কিবি হ'ব পাৰে মানে মই বনাই আছে এখন বনাই আছে এখন কমপ্লিট হোৱা নাই মই যিমান জানো এখন কমপ্লিট হোৱা নাই কমপ্লিট নোহোৱা স্লুইচ গেট এখনক আপুনি কেনেকে হ'ব ডেফিনেটলি হ'ব টাইম লাগিব পানী সোমাই থাকিব নেকি পানী সোমাই থাকিব কিমানখিনি কৰিলো কওকচোন আপোনালোকে যে এটাও কোনো নকয় যে আপোনালোকে ইমানখিনি কৰিছে সেইখিনি প্ৰথমে কিয় কোৱা নাই মই কোৱাতহে কিয় ক'লে বৰাক ভেলীৰ কাৰণে অত্যন্ত সচেতন মুখ্যমন্ত্ৰী ডাঙৰীয়া অত্যন্ত সচেতন আমি সচেতন ডিপাৰ্টমেণ্ট সচেতন ইয়াৰ বিধায়কসকল সচেতন পৰহি দিনাখন হৈছে মই কালি আহিব নোৱাৰিলোঁ ফ্লাইট নাথাকাৰ কাৰণে নহ'লে কালি আহিলোঁ হয় গতিকে মই আপোনালোকক কওঁ বৰাক ভেলীৰ প্ৰতি আমাৰ আমি অত্যন্ত দায়বদ্ধ বৰাক ভেলীৰ ৰাইজ আমাৰ নিজৰ আপোন ভাই ককাই গতিকে ইয়াৰ সমস্যা সমাধান কৰিবলৈ প্ৰয়াস কৰিছোঁ অসমৰ বানপানীৰ সমস্যা সমাধান কৰিবলৈ 100% প্ৰয়াস কৰিলেও সম্ভৱ নহয় কিন্তু পৰ্যায়ক্ৰমে নাইকিয়া কৰিছোঁ যদি আপোনালোকে দেখিছে যোৱা 24 ঘণ্টাত ৰাতিপুৱালৈকে যোৱা 24 ঘণ্টাত ডিমা হাজোত 350 mm বৰষুণ হৈছে চেম মিজোৰামতো হৈছে চেম মণিপুৰতো হৈছে গোটেই পানীখিনি নামি বৰাক ভেলীলৈকে আহিছে গতিকে যেতিয়া ভয়ানককৈ বৰষুণ হয় হিচাপতকৈ বেছি বৰষুণ হয় তেতিয়া ক্ষয় ক্ষতি বেছি হয় কিন্তু এই মুহূৰ্তলৈকে 4টা মথাউৰিহে ভাঙিছে হয়তো ক'ৰবাত নহয় ক'ৰবাত আমাৰ ডিপাৰ্টমেণ্টৰ ব্যক্তিসকলে কাম কাজ খুব যোগ্যভাৱে